আপুনি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি? অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ডিচি অফিচত নোযোৱাকৈ লাভ কৰিব ধন। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRM-ত পঠিয়াই দিয়ক। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচত। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। 1250 টকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাই থাকিব। আপুনি যদি গেছ ক্ৰয় কৰে তেন্তে আপুনি 250 টকা লাভ কৰিব। পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয় প্ৰপত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা।